আজি বছৰৰ প্ৰথমটো দিন আৰু পহিলা দিনটোত প্ৰতিটো মঠ মন্দিৰতে ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। সকলোৱে নিজৰ নিজৰ মনৰ বাঞ্ছা পূৰণৰ উদ্দেশ্যে মঠ মন্দিৰত ভিৰ কৰিছে আৰু মই উপস্থিত আছোঁ মহানগৰীৰ বশিষ্ঠস্থিত বশিষ্ঠ আশ্ৰম দেৱালয় সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী হোৱাৰ উপৰিও যি ধৰণৰ আহোম ৰাজত্বকালৰ কীৰ্তিচিহ্নৰ শেষৰটো কীৰ্তিচিহ্ন হিচাপে বিবেচিত হৈছে বশিষ্ঠ আশ্ৰম দেৱালয় আৰু প্ৰত্যেক বছৰে প্ৰথম দিনটোত ইয়াতে হাজাৰ হাজাৰ মানুহে ভিৰ কৰে আৰু সতীৰ্থ দৃশ্য দেখুৱাইছে যে যিফালে চোৱা যায় সেইফালে লোকাৰণ্য হৈ পৰিছে। এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছে যে 360 কোণ কৰি যিফালে চোৱা যায় সেইফালে লোকাৰণ্য হৈ পৰিছে। এক প্ৰকাৰ বহু দীঘলীয়া যাত্ৰী আহিছে, বহু দূৰ দূৰণিৰ পৰা যাত্ৰী আহিছে আৰু সমান্তৰাল কমিটিৰ ফালৰ পৰা তেখেতসকলে বিশেষ পদক্ষেপ ৰাখিছে। প্ৰথমতে পূজাৰীগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম কেনেধৰণৰ মানুহ আহিছে আৰু কি কৰিছে, ধৰক কিমান মানুহ হৈছে এইবাৰ? এতিয়ালৈ বৰ্তমান 50,000ৰ বেছি হৈছে না। প্ৰত্যেক বছৰে হয়, এইবাৰ বোধহয় আৰু বেছি হ'ব মোৰ এটা বিশ্বাস। অন্ততঃ 3টামান বজাত অলপ বেছি পৰিমাণৰ মানুহ হ'ব। ধুনীয়া ব্যৱস্থা কৰিছে, যিখিনি আমাৰ নিয়ম অনুযায়ী যিখিনি কৰিব লাগে আমি সেইখিনি কৰিছোঁ। ভিতৰত যাতে অসুবিধা নাপায় তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। দৰ্শনাৰ্থীয়ে নতুন বছৰত ভগৱানৰ ওচৰত আহিছে মনৰ কামনা সফল হোৱাৰ কাৰণে। গতিকে ভগৱানে সকলোৰে মংগল কৰক, শান্তি হওক, দেশত শান্তি আনক, তাকে আমিও কামনা কৰিছোঁ। বাবাৰ ওচৰত সকলোৰে মংগল কামনা কৰিছোঁ। নতুন বছৰৰ আটাইকে শুভেচ্ছা জনাইছোঁ। সকলোৰে মংগল কামনা কৰিছে আৰু সকলোৰে শ্ৰীবৃদ্ধি কামনা কৰিছে। দৃশ্য দেখুৱাইছে সতীৰ্থই যে ইয়াতে যদি চোৱা যায় এতিয়ালৈকে প্ৰায় 50,000তকৈ অধিক লোক আহিছে। যিসকল ভক্ত আহিছে তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম বা তেখেতসকল ক'ৰ পৰা আহিছে জানিবলৈ চেষ্টা কৰিম। আৰু ইয়াতে সমান্তৰালে উল্লেখ কৰিছোঁ যে যিফালে চোৱা যায় যে বিভিন্ন ধৰণৰ দোকান পোহাৰো ইয়াতে লগা পৰিলক্ষিত হৈছে আৰু বশিষ্ঠ আশ্ৰমক অসমৰ গংগা বুলি কোৱা হয়। সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী, য'ত বশিষ্ঠ নদীৰ ইয়াৰে পৰা উৎপত্তি হৈছে আৰু এই বশিষ্ঠ নৈত গা ধুলেই হওক বা ইয়াৰ যি পানী ছটিয়াই দিয়া হয় তেতিয়া মন পবিত্ৰ হোৱা বুলি উল্লেখ আছে মতবাদ অনুসৰি। আৰু শাওণ মাহত ইয়াতে বহু লোকে ভিৰ কৰে বিশেষকৈ। আৰু যিসকল ভক্ত আহিছে তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ ক'ৰ পৰা আহিছে? ৱায়াৰলেছৰ পৰা। বছৰৰ প্ৰথমটো দিন সেইকাৰণে মন্দিৰত আহিছোঁ পূজা কৰিবলৈ। ভাল হওক সকলোৰে, বছৰটো ভালেই যাওক। থেংক ইউ। সকলোৰে ভাল হওক বুলি উল্লেখ কৰিছে। আৰু এই মুহূৰ্তত দেখুৱাম যে নতুন বছৰৰ দিনটো তেখেতসকলে জীৱন আৰু জীৱিকাৰ বাবে এনেধৰণে সংগ্ৰাম কৰিছে। সতীৰ্থ দৃশ্য দেখুৱাব যে জীৱন জীৱিকাৰ বাবে এনেধৰণৰ সংগ্ৰাম কৰিছে। এইসকল হৈছে পদপথত তেখেতসকলে উপাৰ্জন কৰি খায়। বিশেষকৈ এইগৰাকী লোকে অন্ধ, তেখেতে বেমাৰ আজাৰ নোহোৱা ধৰণৰ আশীৰ্বাদ দিছে। আমি আশীৰ্বাদটো শুনিলোঁ। তোমাৰ ওচৰত প্ৰাৰ্থনা কামনা, সকলোকে মংগল কামনা পূৰ্ণ কৰা। ল'ৰা ছোৱালী চাকৰিৰ কাৰণে মনে বাঞ্ছা পূৰ্ণ কৰা প্ৰভু। প্ৰত্যেকৰে দাদাসকলক বাইদেউসকলক শান্তি দান কৰা প্ৰভু। ইনকাম ৰজি বৰকত দান কৰা। আমি যিগৰাকীৰ মন্তব্য শুনালোঁ বা তেখেতে ৰাইজক আশীৰ্বাদ দি আছে, এই মুহূৰ্তত তেখেতে এনেধৰণে বিভিন্ন ধৰণৰ গান শুনাইছে ৰাইজক আৰু বহু ভক্ত আহিছে। সতীৰ্থ দেখুৱাইছে যে এয়া হৈছে সন্ধ্যাচল পাহাৰত থকা সন্ধ্যা ললিতা কান্তাৰ সংগমস্থলী বশিষ্ঠ আশ্ৰম দেৱালয়। আৰু যিসকল ভক্ত আছে তেখেতসকলৰ পৰা জানিছিল। ক'ৰ পৰা আহিছে বাইদেউ? ক'ৰ পৰা আহিছে? পাথৰগুৰিৰ পৰা। বহুত ভাল লাগিছে। নতুন বছৰত আজি নতুন বছৰৰ সকলোৰে শুভকামনা জনালোঁ। সকলোকে শুভেচ্ছা জনোৱা পৰিলক্ষিত আছে। আৰু দাদা ক'ৰ পৰা আহিছে? গণেশ নগৰ। কেনেকুৱা লাগিছে নতুন বছৰত? কি ক'ব ৰাইজ? নতুন বছৰত ৰাইজক কি ক'ব? নতুন বছৰ ভালে যোৱাটোৱে বিচাৰোঁ আৰু ৰাইজৰ ভাল হোৱাটো বিচাৰিছে। এনেদৰে সকলোৱে মনৰ বাঞ্ছা পূৰণৰ উদ্দেশ্যেৰে এনেধৰণে অহা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালভাৱে বিভিন্ন ধৰণৰ ব্যৱসায় গঢ় লৈ হৈছে। ইয়াতে দেখুৱাইছোঁ যে গীতা জ্ঞানৰ অমৃত এনেধৰণৰ কিতাপসমূহ বিক্ৰী কৰি আছে, গান বজাই আছে আৰু বিভিন্ন ধৰণৰ এনেধৰণৰ এটা পৰিৱেশ। বিশেষকৈ 1 তাৰিখ বুলি ক'লেই সকলো লোকে প্ৰায় মঠ মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হৈছিলে। ঠিক একেদৰে মহানগৰীৰ বশিষ্ঠ আশ্ৰম দেৱালয়টো এতিয়ালৈকে প্ৰায় 50,000তকৈ কমিটিৰ ফালৰ পৰা জনোৱা অনুযায়ী যে 50,000তকৈ অধিক লোক আহিছে আৰু সকলোৱে মনৰ বাঞ্ছা পূৰণ হোৱাৰ উদ্দেশ্যে ইয়াতে প্ৰাৰ্থনা কৰিছে। আৰু আমিও জনাইছোঁ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা। আগন্তুক দিনটো বা আগন্তুক যিটো বছৰ আছে 2025 চন, এই সকলোৰে ভালে কুশলে যাওক, সকলোৰে জয় হওক, সুখ শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।